শেষত যিটি গীত শুনিলোঁ শ্ৰীমন্ত মহাপুৰুষ শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ এটা সম্পূৰ্ণ প্ৰেক্ষাগৃহত সম্পূৰ্ণ এটা ভক্তি ভাৱৰ পৰিৱেশ এই ৩-৪ মিনিটৰ ভিতৰত বিচৰণ কৰিছে তাৰ সুৰে। এটি অমূল্য সম্পদ কীৰ্তন ঘোষা বৰগীত ইমান সুন্দৰকৈ পৰিৱেশন হৈছে আৰু অকণমান বৰগীত কিংবা ডিভোশ্যনেল ভক্তিমূলক গীতৰ আধাৰৰ পৰা অকণমান ওলাই গৈ যিটো তাৰ আনুষংগিক মিউজিক, সেই মিউজিক আমাৰ সৌৰভ মহন্তই দিছে আৰু সেই মিউজিকখিনি এই গীতটিৰ লগত হয়তো ছবিৰ লগত খাপ খোৱাকৈহে হ'ব যেন মোৰ লাগিছে, কিয়নো হয়তো ছবিত এই মিউজিকখিনি প্ৰয়োজন আছিল। সাধাৰণতে আমি বৰগীত কীৰ্তন ঘোষা শুনিলে সেই কীৰ্তন ঘৰৰ সেই ডিভোশ্যনটো আমাৰ মনত যেন থাকে সেই বুলিহে আমি শুনো। যি ৩টি গীত মই শুনিলোঁ বহি ইয়াত, ৩টি গীতেই সুন্দৰ লিখা আৰু উপস্থাপন সুন্দৰকৈ হৈছে। শান, পাপন, গায়ত্ৰী সকলোৱে সুন্দৰকৈ তাৰ যথেষ্ট সুন্দৰকৈ পৰিৱেশন কৰিছে। তবে গায়ত্ৰী যে প্ৰডিউচাৰ কেতিয়াৰ পৰা হ'ল সেইটো মই নাজানো। গায়ত্ৰী মনে প্ৰাণে এগৰাকী শিল্পী, গায়ত্ৰীৰ গায়কী ভাল পাওঁ, গায়ত্ৰী এগৰাকী শিকি অহা শিল্পী, গায়ত্ৰী গীত ভাল পাওঁ আৰু আমাৰ সৌৰভেও খুব সুন্দৰ মিউজিক কৰে উঠি অহা প্ৰজন্মৰ ভিতৰত আৰু বেছিক মিউজিক ডাইৰেক্টৰ বুলিও মই ক'ব পাৰোঁ, কিয়নো বৰ্তমান সেই এটা হুলস্থুলীয়া খামখমীয়াৰ মাজত থাকি নাথাকি তাৰ মাজত এটা মিউজিকৰ চেষ্টা কৰে, ভাল লাগে। যিয়ে নহওক বহি যি মই সুন্দৰপুৰ কেওছৰ এই অনুষ্ঠান চালোঁ আৰু যিটি গীত মই কীৰ্তন ঘোষা শুনিলোঁ, মনটো গভীৰ হৈ গ'ল।